Good morning students. আজি আমি অধ্যায় 6 কলা বা ইংলিছত আমি টিস্যুজ বুলি কোৱা হয় ইয়াক এই পাঠটো আৰম্ভণি কৰিবলৈ গৈ আছো এতিয়া কলা এই কলা শব্দটো জনাৰ আগতে আমি কোষৰ বিষয়ে জানিব লাগিব ইয়াৰ আগৰ যেটো অধ্যায় চেপ্টাৰ 5 বা অধ্যায় 5 এই অধ্যায় 5ত আমি কোষৰ বিষয়ে শিকিছো বা শিকোৱা হৈছে ক্লাস 10ত এটা কোষ মানে কি কোষ মানে হৈছে আমাৰ জীৱদেহৰ মৌলিক একক আমাৰ যেটো জীৱদেহ আমাৰ যেটো পানীবোৰৰ ক্ষেত্ৰত যেটো দেহ এই দেহটো এটা কোষে আৰম্ভণি হয় কোষ মানে হৈছে আমাৰ মৌলিক জীৱদেহৰ মৌলিক একক এতিয়া কলা মানে কি এই কোষৰ যেটো সমষ্টি কোনো এটা কাৰ্য সমাধা কৰিবৰ কাৰণে বহুতো কোষ মিলি পিনে এই কাৰ্যটো সমাধা কৰে এতিয়া এই কোষৰ যেটো সমষ্টি এই সমষ্টিটোক কলা বুলি কোৱা হয় বিজ্ঞানসন্মতভাৱে ক'বলৈ হলে কলা মানে কি এটা আমাৰ কিতাপত দিয়া আছে বস্তুটো নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বোলে যদি পৰীক্ষাত লিখিব লগা হয় কলা মানে কি এই সংজ্ঞাটো আমি দিব লাগিব ইয়াৰে দিয়া আছে নিৰ্দিষ্ট শৈলীৰে সজ্জিত এটা নিৰ্দিষ্ট শৈলী আছে ষ্টাইল এটা আছে এই ষ্টাইলৰ দ্বাৰা মানে এই কলাখিনি সজ্জিত হৈছে বিভিন্ন অংগতন্ত্ৰ যিবোৰ কলা থাকিব এবোৰে বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰে আৰু সেই কাৰ্য যিখিনি কাৰ্য ই সমাধা কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি পিনে ইয়াৰ যেটো শৈলী এই শৈলীটো হ'ব তাৰ উপৰি উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন তাৰমানে কোনো কাম এটা সম্পন্ন কৰিবলৈ হলে ইয়াতে বিৰাট দক্ষতাৰে কামটো কৰে এই যেটো নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্যদক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টি যেটো সমষ্টি হ'ব এই সমষ্টিক আমি কলা বুলি কম মনত ৰাখিবা ইয়াতে এই সমষ্টিটো এটা নিৰ্দিষ্ট শৈলী থাকিব ইয়াতে কি ধৰণৰ শেপ হ'ব ষ্ট্ৰাকচাৰ হ'ব এইবোৰ এটা নিৰ্দিষ্ট শৈলী থাকিব তাৰ উপৰি ইহতে উৎকৃষ্ট কাৰ্যদক্ষতাৰে কাৰ্যবোৰ সম্পন্ন কৰিব এতিয়া উদ্ভিদ আৰু পানী দুই ধৰণৰ জীৱ এই জীৱবিলাকৰ কলাৰ কিবা পাৰ্থক্য আছে নে নাই উদ্ভিদৰ কলা আৰু পানীৰ কলা দুই ধৰণৰ কলা বেলেগ বেলেগ হ'ব কাৰণ উদ্ভিদৰ যিখিনি জীৱন ধাৰণ বা হেতৰ যেটো চাল চলন বা হেতৰ যেটো পাচন পদ্ধতি হওক বা যিকোনো প্ৰক্ৰিয়া হওক হেতৰ প্ৰক্ৰিয়াবোৰ আমাৰ পানীতকৈ বেলেগ হয় সেইকাৰণে হেতৰ কলাবোৰ আৰু আমাৰ কলাবোৰৰ মাজত এটা পাৰ্থক্য থাকিব আৰু সেই পাৰ্থক্যবোৰ ইয়াতে কিছুমান পাৰ্থক্য অকল কেইটামান পাৰ্থক্য ইয়াতে মই বুজাইছো উদ্ভিদ কলা আৰু পানী কলা যিখিনি প্ৰধান পাৰ্থক্য ইয়াতে কোৱা হৈছে উদ্ভিদে চলাচল কৰিব নোৱাৰে উদ্ভিদে চলাচল নকৰে কিন্তু পানীয়ে চলাচল কৰে সেইকাৰণে উদ্ভিদৰ লগত জড়িত কলাখিনি অলপ হলেও বেলেগ হ'ব পানী কলাতকৈ ইহতৰ সৰহখিনি কলাই আন কলাক শক্তি প্ৰদান কৰাৰ বাবে সহায়কাৰী কলা হিচাপে থাকে তাৰমানে ইহতে কি কৰে ইহতৰ সৰহখিনি কলাই তাৰমানে আন কলাবোৰক সহায় কৰিবৰ কাৰণে তাৰমানে থাকে ইহতৰ যেটো ষ্ট্ৰেংথ টেনসাইল ষ্ট্ৰেংথ বুলি কোৱা হয় এই টেনসাইল ষ্ট্ৰেংথটো তাৰমানে ইহতক যোগান ধৰে উদ্ভিদ দেহৰ সৰহখিনি কলাই হল মৃত উদ্ভিদ দেহত যিখিনি কলা থাকিব তাৰে সৰহখিনি কলাই হ'ব মৃত কলা আছে ইয়াতে তাৰ উপৰি পানী কলা পানী ক্ষেত্ৰত কিয় পানীয়ে চলাচল কৰে সেইকাৰণে ইহতৰ কলাবোৰ উদ্ভিদতকৈ পৃথক হ'ব সেয়ে ইহতক বহু বেছি পৰিমাণে শক্তিৰ প্ৰয়োজন হয় ইহতক চলাচল কৰাৰ কাৰণে পানীবোৰে চলাচল কৰাৰ কাৰণে ইহতক তাৰমানে ইহতক বেছি পৰিমাণৰ শক্তিৰ প্ৰয়োজন উদ্ভিদক যিমান লাগিব উদ্ভিদকো শক্তি লাগিব কিন্তু উদ্ভিদক যিমান শক্তি লাগিব তাতকৈ বেছি শক্তি লাগিব পানীক সেইকাৰণে ইহতৰ সৰহখিনি কলাই হল সজীৱ আৰু জীৱিত বেছি শক্তি লাগে উদ্ভিদতকৈ বেছি শক্তি লাগে কাৰণে ইহতৰ যিখিনি কলা থাকিব এইখিনি হ'ব সজীৱ আৰু জীৱিত কলা মনত ৰাখিবা উদ্ভিদৰ কলা সৰহখিনিয়ে মৃত কিছুমান জীৱিত কলাও আছে কিন্তু সৰহখিনি কলাই মৃত কিন্তু পানীৰ ক্ষেত্ৰত কি হ'ব ইহতৰ কলাবোৰ সজীৱ আৰু জীৱিত 2 নম্বৰ যেটো পইণ্ট হেতু লৈছো উদ্ভিদৰ দেহৰ বৃদ্ধি কোনো এক অঞ্চলত সীমাবদ্ধ হৈ থাকে উদ্ভিদৰ যেটো বৃদ্ধি হ'ব যেটো কোষ বিভাজনৰ ফলত যেটো হেতৰ দেহৰ যেটো বৃদ্ধি হ'ব বিস্তাৰ হ'ব এই বৃদ্ধি বা বিস্তাৰ বৃদ্ধিটো এটা নিৰ্দিষ্ট অঞ্চলত তাৰমানে সীমাবদ্ধ হৈ থাকিব তাৰ আগত নাযায় এটা নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ হৈ থাকিব কিন্তু প্ৰাণী দেহৰ ক্ষেত্ৰত তেনেকুৱা নহয় তেনে কোনো এটা অঞ্চলত এই বৃদ্ধি সীমাবদ্ধ হৈ নাথাকে 3 নম্বৰ পইণ্টটো হৈছে উদ্ভিদৰ ক্ষেত্ৰত গোটেই জীৱন জুৰি একেখিনি কলাই বিভাজিত হৈ থাকে উদ্ভিদৰ ক্ষেত্ৰত কি হ'ব গোটেই জীৱন জুৰি তাৰমানে উদ্ভিদৰ আৰম্ভণিৰ পৰা শেষলৈকে তাৰমানে একেখিনি কলাই তাৰমানে বিভাজিত হৈ থাকিব একেখিনি কলাকে ইহতে কোষ বিভাজন চলি থাকিব একেখিনি কলাৰে কিন্তু পানীৰ ক্ষেত্ৰত কিয় পানী দেহত কোষৰ বৃদ্ধি একমান বিশিষ্ট সেয়েহে পানী দেহত
ইয়াত তাৰমানে কি হয় বিভাজিত আৰু অবিভাজিত অঞ্চলবোৰ তাৰমানে পানীৰ ক্ষেত্ৰত গম পোৱা নাযায় এইবোৰ হৈছে উদ্ভিদ কলা আৰু পানী কলাৰ প্ৰধান পাৰ্থক্যখিনি ইয়াৰ উপৰিও বহুতো পাৰ্থক্য আছে ইয়াৰ পিছত আমি উদ্ভিদ কলাৰ বিষয়ে আৰম্ভণি কৰিম চেপ্টাৰটো তাৰমানে প্ৰথমতে আমি উদ্ভিদ কলাৰ বিষয়ে জানি ল'ম কি কলা আছে উদ্ভিদৰ ক্ষেত্ৰত তাৰ পিছত আমি পানী কলাৰ আলোচনা কৰিম আমি এতিয়ালৈকে কলাৰ বিষয়ে শিকিলোঁ কলা হৈছে কোষৰ সমষ্টি যিয়ে কোনো নিৰ্দিষ্ট কাম এটা দক্ষতাৰে সম্পন্ন কৰে বা ইয়াৰ এটা নিৰ্দিষ্ট শৈলী আছে যি শৈলীৰে ই সজ্জিত হৈ পিনে এটা নিৰ্দিষ্ট কাম দক্ষতাৰে সম্পন্ন কৰে ইয়াৰ পিছত আমি শিকিছিলোঁ যে দুই ধৰণৰ কলা থাকে উদ্ভিদ কলা আৰু পানী কলা আমি প্ৰথমতে উদ্ভিদ কলাৰ বিষয়ে আলোচনা কৰিম তাৰপিছত আমি উদ্ভিদ কলাৰ পিছতে আমি পানী কলাৰ বিষয়ে কথা পাতিম এতিয়া উদ্ভিদ কলা যিটো মই পাৰ্থক্য অলপ আগতে দিছিলোঁ উদ্ভিদ কলা আৰু পানী কলা তাৰ যিটো 2 নম্বৰ পইণ্ট আছিল সেইটো আছিল যে উদ্ভিদ কলাৰ কি হয় বৃদ্ধি উদ্ভিদৰ যিটো বৃদ্ধি এইটো তাৰমানে এটা নিৰ্দিষ্ট অঞ্চললৈকে সীমাবদ্ধ হৈ থাকে নিৰ্দিষ্ট অঞ্চললৈকে সীমাবদ্ধ হৈ থাকে আৰু সেই অঞ্চলত কিছুমান কলা তাৰমানে বিভাজনশীল কলা থাকে সেই বিভাজনশীল কলাখিনিক আমি ভাজক কলা বুলি কওঁ ভাজক কলাৰ সংজ্ঞাটো মই ইয়াতে দিছোঁ উদ্ভিদৰ বৃদ্ধি হোৱা অঞ্চলটো বিভাজনশীল কলাৰে গঠিত এই কলাবোৰক ভাজক কলা বোলে উদ্ভিদৰ প্ৰথম কথা উদ্ভিদৰ যিটো বৃদ্ধি এইটো কোনো অঞ্চললৈকে তাৰমানে এটা অঞ্চললৈকে ই সীমাবদ্ধ হৈ থাকিব আৰু যিটো অঞ্চলত ইয়াৰ বৃদ্ধি হ'ব সীমাবদ্ধ হৈ থকা যিটো অঞ্চলত ইয়াৰ বৃদ্ধি হ'ব সেই অঞ্চলটো কিছুমান বিভাজনশীল কলাৰে তাৰমানে ই বিৰাট বিভাজনশীল বহুত ফাষ্ট হয় বিভাজনটো মানে এটাৰ পৰা দুটা হ'ব দুটাৰ পৰা চাৰিটা মানকৈ বিভাজিত হয় সেই অঞ্চলটো সেই বিভাজনশীল কিছুমান কলাৰে গঠিত আৰু সেই বিভাজনশীল কলাখিনিক কি বুলি কওঁ আমি ভাজক কলা ইংলিছত ইয়াক কোৱা হয় মেৰিষ্টেমেটিক টিস্যু ইয়াতে এটা চিত্ৰ দিছোঁ ইয়াতে প্ৰথমতে এই ভাজক কলাৰ তিনিটা ভাগ থাকিব অগ্ৰস্থ ভাজক কলা তাৰপিছত নিৱেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা অগ্ৰস্থ ভাজক কলা ইংলিছ প্ৰতিশব্দটো হৈছে এপিকেল মেৰিষ্টেম নিৱেশিত ভাজক কলাক ইংলিছত কোৱা হয় ইণ্টাৰকেলাৰী মেৰিষ্টেম আৰু পাৰ্শ্বীয় ভাজক কলাক ইংলিছত কোৱা হয় লেটাৰেল মেৰিষ্টেম এই চিত্ৰটোত চাবা যিটো অগ্ৰস্থ অংশ আছে অগ্ৰস্থ অংশখিনিত কি থাকিব অগ্ৰস্থ ভাজক কলা যেটো প্ৰথমটো এপিকেল মেৰিষ্টেম তাৰমানে এপিকেল মেৰিষ্টেম কোনবোৰ বস্তু আমি পাম উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত উদ্ভিদৰ যেটো কাণ্ড থাকিব মাজৰ গাগছটো মানে মাজৰ অংশটো এই কাণ্ডডালৰ একদম যেটো অগ্ৰস্থ অংশ ওপৰৰ অংশ এইটো ইয়াতে দেখাইছো অগ্ৰস্থ অংশত এই ভাজক কলা থকা আৰু লগতে যেটো শিপাৰ একদম অগ্ৰস্থ মানে শিপাৰ যেটো এন্ডিং থাকিব শেষ অংশটো যেটো অগ্ৰস্থ অংশ হ'ব তলৰ পিনে সেই অংশটোত থাকিব এই অগ্ৰস্থ ভাজক কলা বা এপিকেল মেৰিষ্টেম ইয়াতে তাত থাকি পিনে কি কৰে এই যেটো কাণ্ড আৰু শিপা ইয়াৰ অগ্ৰস্থ অংশটো তাৰমানে কি কৰে দৈৰ্ঘ্য বৃদ্ধি কৰাত সহায় কৰে কাণ্ড আৰু শিপাৰ যেটো দৈৰ্ঘ্য বৃদ্ধি হয় এই দৈৰ্ঘ্য বৃদ্ধি এপিকেল মেৰিষ্টেম বা অগ্ৰস্থ ভাজক কলাৰ কাৰণে হ'ব 2 নম্বৰতে দিয়া আছে নিৱেশিত ভাজক কলা বা ইংলিছত যাক কোৱা হয় ইণ্টাৰকেলাৰী মেৰিষ্টেম ইয়াৰ হৈছে উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত উদ্ভিদৰ পাতৰ যেটো ঠাৰিৰ গুৰি থাকে এই গুৰিত থাকে নিৱেশিত ভাজক কলা বা গাগছৰ গাঁঠিৰ কাষত থাকে এই গাঁঠিৰ কাষত এইখিনি অংশত এইটো দেখুৱা আছে এই পাতৰ যিডাল ঠাৰি ধৰা এইডাল ঠাৰি এই ঠাৰিডালৰ এই অংশটোত থাকিব তলৰ অংশটোত থাকিব এইখিনি অংশত থাকিব নহলে যেটো গাঁঠিৰ অংশ এই অংশটো এই গাঁঠিৰ অংশটোত নিৱেশিত ভাজক কলা থাকিব এই অংশটো তাৰমানে বৃদ্ধি ঘটাব ইয়াতৰ তাৰমানে ভাজক কলা যেতিয়া ইয়াতৰ যেটো বৃদ্ধি যেটো বিভাজনটো বহুত বেছি আৰু বিভাজনটো বেছি হলে কি হ'ব এই অংশটো ডাঙৰ হ'ব সোনকালে আৰু 3 নম্বৰ আছে পাৰ্শ্বীয় ভাজক কলা যাক আমি লেটাৰেল মেৰিষ্টেম বুলি কওঁ ই ক'ত থাকে ই কাণ্ডৰ কলেবৰ বৃদ্ধি ঘটায় কাণ্ডৰ যেটো কলেব যেটো মানে হেৰি ভলিউম এই ভলিউমটো বৃদ্ধি কৰিব কাণ্ডডাল ডাঙৰ কৰিব তাৰমানে ডাঙৰ হ'ব মোটা হ'ব ইয়াক কেম্বিয়াম বুলিও কোৱা হ'ব পাৰ্শ্বীয় ভাজক কলা ইয়াতে দেখাইছে এই কাণ্ডৰ যেটো অংশ মাজৰ অংশ এই মাজৰ অংশটো ডাঙৰ কৰিব কলেবৰ বুলি কোৱা হৈছে মনত ৰাখিবা ভাজক কলা 3 প্ৰকাৰৰ অগ্ৰস্থ ভাজক কলা নিৱেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা অগ্ৰস্থ ভাজক কলা ক'ত থাকিব উদ্ভিদৰ কাণ্ড আৰু পাতৰ যিখিনি অগ্ৰস্থ অংশ তাত থাকিব লগতে নিৱেশিত ভাজক কলা এইটো থাকিব পাতৰ ঠাৰিৰ গুৰিত পাতৰ যিডাল ঠাৰি থাকে ঠাৰিৰ একেবাৰে গুৰিত থাকিব এইখিনি অংশত এডাল ঠাৰিৰ গুৰিত থাকিব তাৰ উপৰি গাগছৰ গাঁঠিৰ কাষত থাকে এই গাঁঠি যেটো থাকিব গাগছৰ কাণ্ডডালৰ যেডাল গাঁঠি থাকে মাজত গাঁঠি থাকিব কিছুমান সেই গাঁঠিৰ
গাঁঠিত থাকে নিৱেশিত ভাজক কলা। তাৰ উপৰি পাৰ্শ্বীয় ভাজক কলা। পাৰ্শ্বীয় ভাজক কলাৰ কাম কি? পাৰ্শ্বীয় ভাজক কলাই কি কৰে? যিটো আমাৰ কাণ্ড থাকিব, কাণ্ডৰ কলেবৰ বৃদ্ধি ঘটায়, কলেবটোৰ বৃদ্ধি ঘটায়, আৰু এইবোৰক আমি কেম্বিয়াম বুলি কওঁ। তাৰ উপৰি মই দুটা পইণ্ট লৈছোঁ, ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে। ভাজক কলাৰ পৰা উৎপত্তি হোৱা কোষবিলাকৰ প্ৰাৰম্ভিক অৱস্থাত বিভাজনক্ষম, ভাজক কলাৰ দৰে বিভাজনক্ষম কোষখিনি, কিন্তু ক্ৰমান্বয়ে বৃদ্ধি হয়। পৰিণত অৱস্থাপ্ৰাপ্ত হোৱাৰ পিছত সিহঁতৰ চৰিত্ৰবোৰ লাহে লাহে লুপ্ত পাবলৈ ধৰে। ভাজক কলাৰ পৰা উৎপত্তি হোৱা যিখিনি কোষ থাকিব, সেই কোষখিনিও ভাজক কলাৰ দৰে সমানেই বিভাজনক্ষম থাকে প্ৰাৰম্ভিক অৱস্থাত। যেতিয়া আৰম্ভণি হ'ব, যেতিয়া ইয়াতে উৎপত্তি হ'ব, এই উৎপত্তিৰ সময়ত তাৰমানে ভাজক কলাৰ দৰে ইহঁতৰ বিভাজন হ'ব, বহুত বেছি হ'ব বিভাজন। কিন্তু যেতিয়া পৰিণত অৱস্থাপ্ৰাপ্ত হ'ব, যেতিয়া এই কলাখিনি মেচিউৰ্ড হ'ব, পৰিণত অৱস্থাপ্ৰাপ্ত হ'ব, সেই পৰিণত অৱস্থাপ্ৰাপ্ত হোৱাৰ পিছত কি হ'ব? ইহঁতৰ যিখিনি বৈশিষ্ট্যগত চৰিত্ৰ, এই চৰিত্ৰখিনি লাহে লাহে লুপ্ত হ'বলৈ ধৰিব, তাৰমানে ইহঁতৰ বিভাজন কমি যাব, তেনেকুৱা। তাৰপিছত 2 নম্বৰ পইণ্টটো লৈছোঁ, ভাজক কলাৰ কোষবিলাকৰ কোষ প্ৰৱাহৰ ঘনত্ব বেছি। ভাজক কলাৰ যিবোৰ কোষ প্ৰৱাহ থাকিব, কোষবিলাকৰ ভিতৰত যিখিনি কোষ প্ৰৱাহ থাকে, অৰ্ধজলীয়া যিটো পদাৰ্থ থাকিব, সেইখিনিৰ ঘনত্বটো বহুত বেছি। তাৰ উপৰি চেলুলজেৰে গঠিত কোষবেৰখন পাতল, তাৰমানে যিখন ইহঁতৰ কোষবেৰ থাকিব, ভাজক কলাৰ যিখিনি কোষ থাকিব, কোষৰ এটা সমষ্টি কলা, এই কোষখিনি তাৰমানে যিখন কোষবেৰ থাকিব, সেই কোষবেৰখন চেলুলজেৰে গঠিত, আৰু এই কোষবেৰখন কি হ'ব? পাতল। লগতে যিটো কোষ কেন্দ্ৰ থাকিব, সেইটো সুস্পষ্ট। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, এই ভাজক কলাৰ যিবোৰ কোষ থাকিব, এই কোষবিলাকৰ ৰসদানি নাথাকে। মনত ৰাখিবা, উদ্ভিদ কলাৰ যিটো প্ৰথম ভাগ, সেইটো হৈছে ভাজক কলা। ভাজক কলা কাক বোলে? উদ্ভিদৰ বৃদ্ধি হোৱা অঞ্চলটো বিভাজনক্ষীণ কলাৰে গঠিত, এই কলাবোৰক ভাজক কলা বোলে। তাৰমানে যিখিনি বিভাজনশীল কলা থাকিব, বিভাজন হোৱা অংশখিনিত যিখিনি বিভাজনশীল কলা থাকিব, সেইখিনি আমি ভাজক কলা বুলি ক'ম। ভাজক কলা 3টা ভাগ আছে: অগ্ৰস্থ ভাজক কলা, নিৱেশিত ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা। আমি ভাজক কলাৰ বিষয়ে শিকিলোঁ। এতিয়া আন এবিধ কলা হৈছে স্থায়ী কলা। স্থায়ী কলা, যিটো ইংলিছত কোৱা হয় পাৰ্মানেণ্ট টিচু। স্থায়ী মানে হৈছে পাৰ্মানেণ্ট। এতিয়া স্থায়ী কলা মানে কি? ভাজক কলাৰ বিভাজন ক্ষমতা হেৰুৱাই এক বিশেষ ভূমিকা গ্ৰহণ কৰে। ভাজক কলাবোৰে কি কৰে? এটা সময়ত ইহঁতৰ যিটো বিভাজন ক্ষমতা, আগতে কৈছিলোঁ এই কোষবোৰ, ভাজক কলাৰ যিবোৰ কোষ, এইবোৰ হৈছে বিভাজনশীল কোষ, বহুত বেছি বিভাজিত হয়। কিন্তু এটা সময়ৰ পিছত এইবোৰ পৰিণত হৈ পিনে যিটো ইয়াৰ বৈশিষ্ট্য, যিটো বিভাজনশীল যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্যটো ইহঁতে হেৰুৱাব। আকৌ হেৰুৱাই পিনে কি কৰিব? এক বিশেষ ভূমিকা ইহঁতে গ্ৰহণ কৰিব। ইয়াৰ ফলত সিহঁতে স্থায়ী কলালৈ পৰিৱৰ্তিত হ'ব, আৰু সেইখিনি সময়ত ইহঁতে কি হ'ব? ভাজক কলাৰ পৰা ইহঁতে স্থায়ী কলালৈকে, তাৰমানে পাৰ্মানেণ্ট টিচুলৈকে ইহঁতে পৰিৱৰ্তিত হ'ব। মনত ৰাখিবা, ভাজক কলাৰ যিটো বিভাজন ক্ষমতা, এটা সময়ত ইহঁতে তাৰমানে পূৰ্ণতাপ্ৰাপ্ত হওঁতে ইহঁতে সেই বিভাজনশীলতা, যিটো ইয়াৰ বৈশিষ্ট্য, এই বৈশিষ্ট্যটো হেৰাই পেলাব। হেৰাই পেলাই পিনে এক বিশেষ ভূমিকা ইহঁতে গ্ৰহণ কৰিব, আৰু সেইবোৰক তেতিয়া কোৱা হ'ব স্থায়ী কলা, পাৰ্মানেণ্ট টিচু। এতিয়া বিভেদন মানে কি? ভাজক কলাৰ কোষবোৰৰ সিহঁতে স্থায়ী আকৃতি ধাৰণ কৰি নিৰ্দিষ্ট কোনো কাৰ্য কৰিবৰ বাবে সাজু হৈ উঠে। ভাজক কলাৰ কোষবোৰে যেতিয়া কিছুমান স্থায়ী আকাৰ ল'ব, সিহঁতে আকৃতি লৈ পিনে কোনো এটা কাৰ্য সমাধা কৰিবৰ কাৰণে সিহঁতে ৰেডি হ'ব, মানে সিহঁতে কি কৰিব? সাজু হ'ব। সাজু হ'লে সেই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক কোৱা হয় বিভেদন, ডিফাৰেঞ্চিয়েশ্যন মানে হৈছে ইয়াতে নিৰ্দিষ্ট কিছুমান কাম কৰিবৰ কাৰণে নিজকে তাৰমানে এটা নিৰ্দিষ্ট শৈলীত তাৰমানে সিহঁতক নিজকে সজ্জিত কৰি ল'ব, এটা আকাৰ বা আকৃতি সিহঁতে লৈ ল'ব, যাতে সিহঁতে নিৰ্দিষ্ট কাম কিছুমান কৰিব পাৰে, আৰু সেই প্ৰক্ৰিয়াটোক কোৱা হয় বিভেদন বা ডিফাৰেঞ্চিয়েশ্যন। এতিয়া সৰল স্থায়ী কলা। স্থায়ী কলাৰ এটা ভাগ হৈছে সৰল স্থায়ী কলা, আন এটা ভাগ হৈছে জটিল স্থায়ী কলা। জটিল স্থায়ী কলাটো আমি পিছত বুজাম। বৰ্তমান আমি লৈছোঁ সৰল স্থায়ী কলা, চিম্পল পাৰ্মানেণ্ট টিচু। এইটো হৈছে প্ৰাৰম্ভিক কলাৰ যিটো গঠন, সেই গঠনক পেৰেনকাইমা বোলে। এই সৰল স্থায়ী কলাৰ যিটো প্ৰাৰম্ভিক গঠন হ'ব, আমাৰ জীৱবিলাকৰ যিটো প্ৰাৰম্ভিক গঠন হয়, উদ্ভিদবিলাকৰ যিটো প্ৰাৰম্ভিক গঠন হ'ব, সেইটোক পেৰেনকাইমা বুলি কোৱা হ'ব। মনত ৰাখিবা, সৰল স্থায়ী কলাৰ যিটো প্ৰাৰম্ভিক কলাৰ গঠন হ'ব উদ্ভিদৰ ক্ষেত্ৰত, সেইটোক আমি পেৰেনকাইমা বুলি ক'ম। এতিয়া এই পেৰেনকাইমাৰ কিছুমান বৈশিষ্ট্য আছে। পেৰেনকাইমাৰ কলাটোৰ যিবোৰ কোষ,
এই কোষবিলাকৰ কিছুমান বৈশিষ্ট্য আছে। প্ৰথমটো বৈশিষ্ট্য এটা দিয়া হৈছে কোষবেৰখন পাতল আৰু ইহঁতৰ বিশেষত্ব নাথাকে। কোষবেৰখন এই সৰল স্থায়ী কলা বা প্ৰাৰম্ভিক যিখিনি কলা, যিখিনিক আমি পেৰেনকাইমা বুলি কৈছোঁ, এই পেৰেনকাইমাৰ যিটো কোষবেৰ, এই কোষবেৰখন খুবেই পাতল হ'ব আৰু ইহঁতৰ কোনো বিশেষত্ব নাথাকে। 2 নম্বৰত, কোষবিলাকৰ মাজত সৰু বা ডাঙৰ কোষ মধ্যৱৰ্তী স্থান বিদ্যমান। কোষবিলাকৰ মাজত কিছুমান কোষ মধ্যৱৰ্তী স্থান থাকে, কিছুমান স্থান ৰৈ যায়। ধৰা এনে মই কেইটামান কোষ আঁকি দিছোঁ। ইয়াতে কিছুমান জেগা ৰৈ গৈছে, এইবোৰ জেগা মাজৰ। এই জেগাবিলাকক কোষ মধ্যৱৰ্তী স্থান বুলি কয়। এই যিবোৰ পেৰেনকাইমা কোষ থাকিব, ইয়াতে সৰু বা ডাঙৰ, সৰুৰ পৰা ডাঙৰলৈকে কিছুমান কোষ মধ্যৱৰ্তী স্থান ইয়াতে বিদ্যমান হ'ব। কিছুমান খালী জেগা ৰৈ যাব তাৰমানে কোষবিলাকৰ মাজত। 3 নম্বৰত, কেতিয়াবা এই কলাৰ কোষবিলাকত পত্ৰসৰিত থাকে বাবে সিহঁতে সালোকসংশ্লেষণ কৰিব পাৰে। তেনেবোৰ পেৰেনকাইমা কোষক ক্ল'ৰেনকাইমা বোলে। কিছুমান পেৰেনকাইমাত কি হ'ব, পত্ৰসৰিত থাকিব। পত্ৰসৰিত থাকিলে জানা তোমালোকে সেউজীয়া হয় সেইটো বস্তু, আৰু সিহঁতে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। তাৰমানে এই কোষবিলাকৰ মাজত পত্ৰসৰিত থাকিব আৰু সেই পত্ৰসৰিত থকাৰ বাবে সিহঁতে কি কৰিব, সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো চলাই নিব পাৰিব। আৰু সেই কলাটোক আমি কি বুলি ক'ম, সেই পেৰেনকাইমাৰ যিটো ভাগ, সেই ভাগটোক আমি ক'ম ক্ল'ৰেনকাইমা। মনত ৰাখিবা। ক্ল'ৰেনকাইমা বুলি থাকিলে এইটো ভাবিব লাগিব যে সেই কোষবিলাকত পত্ৰসৰিত আছে, পত্ৰসৰিত থকা কাৰণে ইয়াক ক্ল'ৰেনকাইমা কোৱা হৈছে। 4 নম্বৰত, জলজ উদ্ভিদবিলাক, যিবোৰ পানীত যিবোৰ উদ্ভিদ আমি পাওঁ, সেই উদ্ভিদবিলাকৰ ক্ষেত্ৰত কি হ'ব, পেৰেনকাইমা কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ কোষ মধ্যৱৰ্তী স্থান থাকি উদ্ভিদজোপাক পানীত উপঙি থকাত সহায় কৰে। এই জলজ উদ্ভিদবিলাকৰ কি হ'ব, জলজ উদ্ভিদবিলাকৰ পেৰেনকাইমা থাকিব। এই পেৰেনকাইমাৰ যিবোৰ কোষ, সেই কোষবিলাকৰ মাজৰ যিটো এইটো মই মধ্যৱৰ্তী স্থানটো দেখাইছোঁ, এই মধ্যৱৰ্তী স্থানটো বৰ ডাঙৰ, তাৰমানে বহুত ডাঙৰকৈ থাকে, বহুত বেছি থাকিব। বেছি থাকিলে কি হ'ব, সেই স্থানটো যদি বেছি ডাঙৰ হয় তেতিয়াহ'লে উদ্ভিদজোপা তাৰমানে পানীত উপঙি থকাত সহায় কৰে। বায়ু সোমাই থাকে সেই কোষবিলাকৰ মাজত, তেতিয়া তাৰমানে কি হ'ব, ই পানীত উপঙি থাকিব পাৰিব। এই যিবোৰ পেৰেনকাইমা কোষ, যাৰ কোষ মধ্যৱৰ্তী স্থান বহুত ডাঙৰ, এইবোৰক কোৱা হয় বায়ুকলা। বায়ু সোমাই থাকে কাৰণে বায়ুকলা বা এৰেনকাইমা। ইয়াৰে সৰল স্থায়ী কলাৰ বা পেৰেনকাইমাৰ মই ইয়াতে 2টা ভাগ ক'লোঁ, ক্ল'ৰেনকাইমা আৰু এৰেনকাইমা। ব্লেকবৰ্ডখন সৰু, যাৰ বাবে মই বাকীকেইটা ভাগ লিখিব পৰা নাই, আৰু 2টা ভাগ আছে। সেই 2টা ভাগ মই পিছৰ ক্লাছত আকৌ বুজাম। এতিয়া আমি কি পালোঁ, প্ৰথম ইয়াতে স্থায়ী কলাৰ বিষয়ে শিকিলোঁ। স্থায়ী কলা মানে হৈছে ভাজক কলা, যিবোৰ ভাজক কলাই নিজৰ বিশেষত্ব, তাৰমানে বিভাজন ক্ষমতাটো হেৰুৱাই পেলাই বিশেষ এটা ভূমিকা গ্ৰহণ কৰিব, সেইবোৰক আমি স্থায়ী কলা বুলি ক'ম, বা সেই কলাবিলাকে এটা সময়ত গৈ পিনে স্থায়ী কলালৈকে পৰিৱৰ্তিত হ'ব। 2 নম্বৰতে আছিলে বিভেদন। ভাজক কলাৰ কোষবোৰে সিহঁতৰ যিটো স্থায়ী আকাৰ আৰু আকৃতি, এই স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি এটা নিৰ্দিষ্ট কাৰ্য সমাধা কৰিবৰ কাৰণে সাজু হ'ব, আৰু এই প্ৰক্ৰিয়াটোক কোৱা হ'ব বিভেদন। তাৰ উপৰি দিয়া আছে সৰল স্থায়ী কলা। সৰল স্থায়ী কলাৰ যিটো আমাৰ প্ৰাৰম্ভিক গঠন হ'ব, প্ৰথম যিটো কলাৰ যিটো গঠন হ'ব উদ্ভিদৰ ক্ষেত্ৰত, সেইটোক আমি পেৰেনকাইমা বুলি ক'ম। আৰু পেৰেনকাইমাৰ বৈশিষ্ট্যখিনি হৈছে ইয়াৰ কোষবেৰখন পাতল। 2 নম্বৰতে কোষবিলাকৰ মাজত সৰু বা ডাঙৰ কোষ মধ্যৱৰ্তী স্থান থাকিব। 3 নম্বৰতে এই পেৰেনকাইমাৰ আকৌ ভাগ আছে। প্ৰথমটো ভাগ দিছে এতিয়া ক্ল'ৰেনকাইমা। কোনখিনি পেৰেনকাইমাক আমি ক্ল'ৰেনকাইমা বুলি ক'ম, সেইখিনিক ক'ম যিখিনিত পত্ৰসৰিত থাকিব বা যিখিনি সালোকসংশ্লেষণ কৰিব পাৰে, সেইখিনিক আমি ক্ল'ৰেনকাইমা বুলি ক'ম। আকৌ জলজ উদ্ভিদবিলাকৰ ক্ষেত্ৰত কি হ'ব, এই পেৰেনকাইমাৰ কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ কোষ মধ্যৱৰ্তী স্থান কিছুমান বিদ্যমান হ'ব। এই কোষ মধ্যৱৰ্তী স্থানবোৰ থকাৰ কাৰণে ইহঁতে পানীত উপঙি থাকিব পাৰে। এই পেৰেনকাইমাক আমি সেইকাৰণে বায়ুকলা বা এৰেনকাইমা বুলি কৈছোঁ।